নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী এক ভয়ংকৰ আৰু শিহৰণকাৰী হত্যাকাণ্ডই কঁপাইছে চিপাঝাৰ দুৰ্বৃত্তই দাৰে ঘপিয়াই হত্যা কৰিলে তিনিজন লোকক নাৰিকলি মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড নিহত তিনিজন লোক একেটা পৰিয়ালৰ দুৰ্বৃত্তই হত্যা কৰে পৰিয়ালটোৰ মুৰব্বী দীপক নাথ পত্নী প্ৰতিমা নাথ পুত্ৰ ধৃতিৰাজ নাথক মৃত ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল নাৰিকলি মন্দিৰৰ সমীপতে ঘৰ পৰিয়ালটোৰ কোঠাৰ মজিয়াত উদ্ধাৰ পত্নী আৰু পুত্ৰৰ মৃতদেহ চোতালত উদ্ধাৰ দীপক নাথৰ মৃতদেহ আৰক্ষীয়ে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত এক ভয়ংকৰ আৰু শিহৰণকাৰী হত্যাকাণ্ডৰ মোটিভ এতিয়াও পোহৰলৈ অহা নাই হত্যাকাণ্ডৰ ৰহস্য এতিয়াও ভেদ হোৱা নাই হত্যাকাণ্ড কিমান সময়ত সংঘটিত হ'ল এয়া হত্যাকাণ্ড নে আন কিবা সকলোখিনি ৰহস্য এতিয়াও ভেদ হ'বলৈ বাকী আছে তিনিওটা মৃতদেহৰ শৰীৰত আঘাতৰ চিন স্পষ্ট নাৰিকলি মন্দিৰৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ড নিহত তিনিওজন একেটা পৰিয়ালৰে পৰিয়ালটোৰ মুৰব্বী দীপক নাথ পত্নী প্ৰতিমা নাথ আৰু পুত্ৰ ধৃতিৰাজ নাথৰ মৃতদেহ উদ্ধাৰ কৰা হয় মৃত ধৃতিৰাজ নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল নাৰিকলি মন্দিৰৰ সমীপতে ঘৰ পৰিয়ালটোৰ কোঠাৰ মজিয়াত উদ্ধাৰ হয় পত্নী আৰু পুত্ৰৰ মৃতদেহ আৰু চোতালত উদ্ধাৰ হয় দীপক নাথৰ মৃতদেহ আৰক্ষীয়ে তিনিওৰে মৃতদেহ উদ্ধাৰ কৰি অব্যাহত ৰাখিছে ঘটনাৰ তদন্ত এইটো হত্যাকাণ্ড নে কি অন্তৰালত কি আছে আমি ঠিক নাজানো আমি যিখিনি কওঁ বা আমি যিখিনি জানো ঠিক তেনেধৰণৰ সন্দেহজনক বা কোনো ধৰণৰ দুই নম্বৰী চক্ৰৰ লগত সেনেকুৱা আমি ধৰণৰ এজন ভাল সৰবৰাহী মানুহ বুলি আমি জানো কিন্তু কেনেদৰে কি অন্তৰালত কি কথা হৈ গ'ল এইটো আচলতে আমিও সন্দিহান তেখেতসকলৰ ভতিজাটো মানে আমাৰ ওচৰতে আছিলে থকা তাৰপিছত তেখেতে ক'লে যে ঘৰত কিবা এটা হৈছে আহি দেখিছোঁ মৃতদেহটো ইয়াত পৰি আছে দুজন ভিতৰত পৰি আছে সেইখিনিয়ে তিনিজন ঢুকাইছে এওঁৰ নাম দীপক নাথ তাৰপিছত ল'ৰাজন পৰি আছিল চিপাঝাৰ হায়াৰ ছেকেণ্ডাৰীত তাৰপিছত মাক ঢুকাইছে সেইখিনিয়ে দেখিছোঁ আৰু পুত্ৰ তেখেত মণ্ডল হয় তেখেত কমলপুৰত কৰিছিলে এতিয়া তিনিজনক কাটিছে তিনিজন ডেড হৈছে মানে ভিতৰত দুজন এজন বাহিৰত তিনিজনে 2 বজাতে ফোন কৰিলোঁ মানে বৌৰ তাত কানেকশ্যন কৰিছোঁ মানে 3বাৰমান ফোন কৰিলোঁ আৰু মানে ককাইদেউ হয় আমাক ঘৰৰ পৰা কিবা চব্জি গাখীৰ এনেকৈ দিয়া যায় তেওঁলোকক মানে ঘৰুৱা বস্তু আৰু ইয়াতে দি পঠাওঁ এওঁলোকে খাওক বুলি তাৰপিছত বাতৰিয়াক পালে বাতৰিয়াক দিওঁ নিদিলে নিজে সময় পালে লৈ আহোঁ আমি সেইখিনি তাৰপিছত দুপৰীয়া ফোন কৰি পেলাই ভাবিলোঁ বৌ কিবা কানি কাপোৰ ধুই আছে বাবুটো স্কুলত যায় ককাইদেউ অফিচত যায় গতিকে মই ভাবিলোঁ মাইকী মানুহ কিবা কামত ব্যস্ত হৈ আছে গতিকে এতিয়া আৰু যোগাযোগ নকৰোঁ মাহঁতে ক'লে সন্ধিয়াকৈ লৈ যাবি দে নামঘৰত কিবা এখন আমাৰ ৰাজহুৱা নামঘৰত কিবা অনুষ্ঠান এটা আছিলে এই অনুষ্ঠানৰ পৰা কিবা অলপ প্ৰসাদ আনিছে আৰু অলপ গাখীৰ লৈ মই তেনেকৈ আহিছোঁ সন্ধিয়া মই আমাৰ ঘৰুৱা কাম বনত ব্যস্ত থাকোঁ গধূলি মই গোহালি গৰু বান্ধি উঠি পেলাই ভাবিলোঁ চকতো যাম গাখীৰখিনিও লৈ যাম বহুতক দি থৈ যাম এনেকুৱা আৰু তাৰপিছত গাখীৰখিনি আৰু প্ৰসাদখিনি লৈ আহি মই ইয়াতে 3-4বাৰ বাইকৰ পৰা হৰণ দিলোঁ 4বাৰমান মাতিলোঁ মাতাৰ পিছত মানে কোনো তেওঁলোকৰ সাহস নাপায় মই গেটৰ ওপৰে পাৰ হৈ আহিছোঁ গেটটোৰ ওপৰত পাৰ হৈ আহি এই প্ৰথম দেখিছোঁ যে ককাইদেউ ইয়াতে মানে মৃত অৱস্থাত পৰি আছে বাহিৰত আৰু গেটটোত ভিতৰৰ পৰা তলা লগাই আছে আৰু নেক্সট দ্বিতীয়বাৰ মই ভিতৰত গৈছোঁ ভিতৰত যাই দেখিছোঁ বৌ সেনেকৈ মৃত অৱস্থাত পৰি আছে আৰু বাবু সেনেকৈ মৃত অৱস্থাত পৰি আছে আঘাত হৈ আছে মানে হয় মূৰত আঘাত হৈছে তেওঁলোকক দাৰে ঘপিয়াইছে নিশ্চয় চকা অস্ত্ৰৰে ঘপিয়াইছে আৰু দেখিছোঁ হয় ককাইদেউক দেখিছোঁ মৃত অৱস্থাত নাই একো আঘাতৰ চিন তেখেত মানে কি নাকে ৰাতি জ্বলাই আছে সেইখিনি আৰু ব্লাড হয় ৰক্তাক্ত তেওঁ বকো 6 ঘৰত চাকৰিত চাকৰি কৰে হয় ৰেগুলাৰ অহা যোৱা কৰে হয় এতিয়া এইটো সন্দেহটো এতিয়া নিজে কৰিলে নে আনে মানে কিবা কৰিছে এইটো আমি এতিয়া ক'ব নোৱাৰিম এটা তদন্তৰ আৰক্ষী মহোদয় আহিছে সেইটোতো আৰু সৰু সুৰা ঘৰুৱা চলি থাকে কিন্তু এনেকুৱাতো আমি কোনোদিনে পোৱা নাই সেইটো কথা চিচিটিভি বেয়া হৈ আছে আৰু কেনেদৰে পোহৰলৈ আহিল এই চিপাঝাৰৰ ভয়ংকৰ ঘটনা ইতিমধ্যেই আত্মীয়ই প্ৰকাশ কৰিছে যে ভিতৰৰ পৰা তলা লগোৱা আছিল ঘৰৰ চৌহদৰ গেটত তলা লগোৱা আছিল ভিতৰৰ পৰা বৃহস্পতিবাৰে নামঘৰৰ অনুষ্ঠানলৈ যোৱা নাছিল অনুষ্ঠানলৈ নোযোৱাৰ বাবে আত্মীয়ই প্ৰসাদ লৈ আহিছিল আৰু তেতিয়াই পোহৰলৈ আহিল এই লোমহৰ্ষক ঘটনাটো অঞ্চলটোলৈ নতুনকৈ আহি বসবাস কৰিবলৈ লৈছিল পৰিয়ালটোৱে বকুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত আছিল দীপক নাথ আৰু এই প্ৰাসাদোপম প্ৰায় 3 মহলীয়া এই অট্টালিকাটো নিৰ্মাণ কৰিছিল নিৰ্মীয়মান অৱস্থাতে আছিল এই অট্টালিকা আৰু ইতিমধ্যে নিমিষতে নিশেষ হৈ গ'ল
এই পৰিয়ালটো। তিনিটা ইয়াতে ডেড বডি উদ্ধাৰ হৈছে। প্ৰিলিমিনাৰী আমাৰ যোনখিনি ইনভেষ্টিগেশ্যন পুলিচ ডিপাৰ্টমেণ্টৰ পৰা আৰু ফৰেঞ্চিক ডিপাৰ্টমেণ্টৰ পৰা আমাক কৰি লৈ গৈ আছে। এতিয়া তদন্ত হোৱাৰ পিছত গম পোৱা যাব যে আচল ঘটনাটো কি ঘটিছিলে। হয় হয়, ওলাই গৈছে। বৰ্তমান একো কৰা নাই। এতিয়ালৈকে একো উদ্ধাৰ হোৱা নাই ৱেপন। আৰু অলপ দেৰিৰ পিছত কিবা তেওঁলোকৰ ফিংগাৰ প্ৰিণ্টছ আই থিংক প্ৰিজাৰ্ভ কৰিবলৈ আছে, তাৰপিছত লৈ যোৱা হ'ব পষ্টমৰ্টেমৰ কাৰণে। হয়, এতিয়ালৈকে একো তেওঁলোকে জনোৱা নাই। নাই, এতিয়ালৈকে চোৱা হৈছে কিন্তু উদ্ধাৰ কৰিব পৰা নাই। মোবাইল ফোন এটা উদ্ধাৰ হৈছে, এটা উদ্ধাৰ হোৱা নাই এতিয়ালৈকে। আই থিংক ৱাইফগৰাকীৰ হৈছে। আমাৰ সতীৰ্থ সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। দীপাংকৰ, এয়া ট্ৰিপল মাৰ্ডাৰ নে কি? এই ঘটনাৰ আঁৰত কি থাকিব পাৰে? এতিয়াও সকলো ৰহস্য হৈয়ে আছে। আৰক্ষীৰ তদন্ত অব্যাহত আছে। শেহতীয়াকৈ আৰু কি খবৰ, কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া এই ঘটনাক লৈ অব্যাহত আছে? নিশ্চয় জয়ন্ত, এখন ঘৰত ঘাতকে প্ৰৱেশ কৰি তিনিজন লোকৰ প্ৰাণ কাঢ়িছে। অৰ্থাৎ এয়া নিশ্চয় আৰক্ষীয়ে ট্ৰিপল মাৰ্ডাৰ বুলি কৈয়ে তেওঁলোকৰ ইনভেষ্টিগেশ্যন পাৰ্টটো আৰম্ভ কৰিব। বহু কথা ওলাব, বহু কথাৰ দিশেৰে আৰক্ষীয়ে গোটেই তদন্তৰ প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব। কিন্তু যি তিনিটা মৃতদেহ, সেই তিনিটা মৃতদেহৰ ওপৰত ঘাতকে অতি নৃশংসভাৱে জঁপিয়াই পৰিছিল আৰু গোটেই নৃশংসতাটো প্ৰকাশ কৰিছিল সেই কণমানি 11-12 বছৰীয়া সেই সন্তানটিৰ ওপৰত। কাৰণ সেই সন্তানটিৰ ওপৰতে 4-5 ঠাইত দাঁৰ ঘাপ পৰিছিল। অৰ্থাৎ ঘাতক কিমান নৃশংস হৈ পৰিছিল আপুনি তাতেই কল্পনা কৰক। দৰ্শকসকলে বুজি উঠক যে এই গোটেই যিটো পৰিয়ালৰ ওপৰত এক প্ৰকাৰ যিটো নৃশংসতাৰ টাৰ্গেট হ'ল ঘাতকৰ, সেই গোটেই টাৰ্গেটৰ কিন্তু বলি সেই কণমানিটোৰ ওপৰত বেছি ক্ষোভ উজৰা যেন এটা আমাৰ অনুমান হৈছে। ফটো কিছুমান আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু সেই কণমানিটোৰ ডিঙি, মূৰ, পিঠি, হাত, আনকি পেটতো আনকি খুকুৰি জাতীয়ৰে অতি চোকা অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল। কাষতে শুই থকা পত্নীগৰাকীৰ ডিঙিত ঘাপ পৰিছিল। অৰ্থাৎ পত্নীৰ ওপৰত ক্ষোভ কিছু কম আছিল, ক্ষোভ বেছি আছিলে সেই কণমানিটি। টাৰ্গেট আছিলে নেকি কণমানিটি? ওচৰত শুই থকা সেই পত্নীগৰাকীও সেই টাৰ্গেটৰ বলি হ'ল নেকি? আৰু বাহিৰত মুখমণ্ডল কলা হৈ পৰি ৰোৱা অৱস্থাত, য'ত কোনো চকা অস্ত্ৰৰ আঘাত নাছিলে, মুখ আৰু নাকেৰে কেৱল ৰক্তক্ষৰণ হৈ পৰা এটা চিন। গতিকে এই এংগলবোৰ যদি চাই আপুনি, তেতিয়াহ'লে ঘাতকে কি উদ্দেশ্যে এই গোটেই ঘৰখনৰ ভিতৰত প্ৰৱেশ কৰিছিল? নে এনে এটা দিশো উন্মোচন হৈছে যে ভিতৰত ঘৰৰ মুৰব্বীয়ে দুজন লোকক হত্যা কৰি আহিছে, বাহিৰত বিষ পান কৰিছে, কৰি তেওঁ বাহিৰত ঢলি পৰি ৰৈছে। কিন্তু মোবাইলটো ক'ত হেৰাল? দীপক নাথৰ মোবাইলটো কিন্তু এই মুহূৰ্তলৈকে আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই। তেওঁৰ পিন্ধনত যেতিয়া আমি লক্ষ্য কৰিছোঁ, তেওঁ ওপৰত টি চাৰ্ট, তলত জিন্স পেণ্ট পিন্ধিছে ঠিকেই, কিন্তু ভৰিত কোনো চেণ্ডেল বা কোনো জোতা জাতীয় সামগ্ৰী কিন্তু আমি আৰক্ষীয়ে দেখিবলৈ সক্ষম হোৱা নাই। পুনৰ কৈছোঁ, এই যিখন ৱাল, এই ৱালখন পাৰ হৈ আহিব পাৰে ঘাতকে ভিতৰৰ পৰা। ভিতৰৰ যিখন মূল দুৱাৰ, মূল যিখন গেট ভিতৰৰ পৰা তলাবন্ধা অৱস্থাত আছে, সেয়াও ঠিক। কিন্তু ঘাতকে যদি অতি পৰিকল্পিতভাৱে গোটেই হত্যাকাণ্ডটো সংঘটিত কৰিছে, তেতিয়াহ'লে তেওঁলোকে এই ধৰণৰ এখন 7-8 ফুটি ৱাল তেওঁলোকে বগাই বাহিৰলৈ ওলাই অহাটো অতি সহজ কথা। ভিতৰত শোৱাপাতিতে টাৰ্গেট কৰা হৈছে। অৰ্থাৎ অনুমান কৰা হৈছে বুধবাৰে এই ঘটনাটো সংঘটিত হৈছিল। বৃহস্পতিবাৰ এই যিটো উপপথ, এই উপপথেৰে অহা আহিছে, যোৱা গৈছে, কোনোজনৰ লোকৰ কিন্তু চকুত পৰা নাছিল এই বিশেষ ঘৰখন। মই এই ৱালখন দেখুৱাইছোঁ। এই ৱালখনৰ যিটো দৈৰ্ঘ্য 5 ফুট বুলি যদি আমি অনুমান কৰোঁ, তেতিয়াহ'লে 5 ফুটৰ পৰা এজন সাধাৰণ লোকে ভিতৰৰ ঘৰত যেতিয়া চকু পেলাব, তেতিয়াহ'লে নিশ্চয় ভিতৰৰ সেই চোতালতে ৰক্তাক্ত হৈ পৰি ৰোৱা অৱস্থাৰ এই ঘৰখনৰ মুৰব্বী দীপক নাথৰ কিন্তু মৃতদেহ এই স্থানটুকুৰাতে আছিলে। গতিকে বহু দিশেই উন্মোচন হৈছে। মটিভটোৰ কথা যদি কোৱা যাওঁ, তেতিয়াহ'লে মটিভৰ কিন্তু এংগল, যিটো সঠিক যিটো মটিভ, আৰক্ষীয়ে কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াত একাংশ লোকৰ আমি উপস্থিতি দেখিছোঁ। প্ৰতিজন লোক দৌৰি আহিছে খবৰ পাই, কাৰণ অতি নৃশংস ট্ৰিপল মাৰ্ডাৰ বুলি ইয়াক ঘটনাক অভিহিত কৰা হৈছে। যদি আমি ইয়াৰ পূৰ্বে যদি আমি এটা ঘটনা মনত পেলাওঁ, তেতিয়াহ'লে গুৱাহাটীৰ বনফুল মাৰ্ডাৰ কেছটোৰ সৈতে কিন্তু এই ঘটনাৰ কিছু সামঞ্জস্য কিন্তু ক'ৰবাত নহয় ক'ৰবাত এটা লিংক বা আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ। কাৰণ বনফুল মাৰ্ডাৰ অতি নৃশংসভাৱে প্ৰণৱ মহন্ত নামৰ সেই লোকজনে 2000 খুব সম্ভৱতঃ 16-17 চনত সেই ঘটনাটো সংঘটিত হৈছিল গুৱাহাটীৰ ৰাজধানীৰ মাজমজিয়াত। যিটো ঘটনাৰ এই মুহূৰ্তলৈকে আজিলৈকে আৰক্ষীয়ে ক্লুলেছ হৈ থাকিলে। অভিযুক্ত হিচাপে অভিহিত সেইগৰাকী প্ৰণৱ মহন্তক কিন্তু আৰক্ষীয়ে বিচাৰি উলিয়াবলৈ কিন্তু আজিলৈকে সক্ষম নহ'ল। কিন্তু
সেই প্ৰণৱ মহন্তৰো এখন ৱেগনাৰ বাহন আছিলে সেই ৱেগনাৰ বাহনখন ব্ৰহ্মপুত্ৰৰ ওপৰত আৰক্ষীয়ে উদ্ধাৰ কৰিছিল আৰু হয়তো সন্দেহ কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ পৰাই নিজৰ 2 কন্যা আৰু পত্নীক হত্যা কৰি প্ৰণৱ মহন্তই নদীলৈকে জঁপিয়াইছিল এই ধৰণৰ এটা এংগেল কিন্তু এই ঘৰখনতো মই এখন ৱেগনাৰ বাহন দেখিছোঁ গতিকে এই কিছু এটা মোৰ এটা ৰিপৰ্টিং জীৱনৰ মই কিছু অভিজ্ঞতা মই এই মুহূৰ্তত শ্বেয়াৰ কৰিছোঁ ইয়াত একাংশ লোক আহিছে আহি তেওঁলোকে হয়তো এই গোটেই ঘটনাটো কি ক'ব মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম দাদা ইয়াৰে আপুনি নিশ্চয় পৰিয়ালৰ একাংশ লোক আছে তেওঁলোকে মৰ্মাহত হৈছে গোটেই ঘটনাটো কাৰণ অঞ্চলটোৱে জোকাৰি গৈছে গোটেই ঘটনাটো ইয়াৰে তোমালোক ইয়াৰে খবৰ পাইছে তেওঁলোক আহিছে দৌৰি কিন্তু কেমেৰাত তেওঁলোকে কিছু মন্তব্য কৰাৰ পৰা তেওঁলোক বিৰত আছে অঞ্জন আমি কিছু আগুৱাই আহিম 2 এগৰাকী মহিলাক ইয়াত দেখিছোঁ সেই মহিলাকেইগৰাকীৰ সৈতে যিগৰাকী ইয়াত ঘাতকৰ বলি হ'ল প্ৰতিমা নাথ প্ৰতিমাক কিদৰে পাইছিল প্ৰথমে সেই কথাটো জানিব বিচাৰিম খুব ঘনিষ্ঠ আছিল চাগে ওচৰ নাই আমাৰ অকমান ঘৰ ভিতৰত আমি নাৰিকলিৰে কিন্তু এওঁলোকৰ লগত আমাৰ কোনো ধৰণৰ হেৰি মানে খবৰটো পাই আহিছে এবাৰ খবৰ পাইছোঁ কিন্তু কালিও অহা নাই আজিহে আহিছোঁ গোটেই অঞ্চলটো এটা ডাঙৰ খবৰ নহয় এনেকুৱা আগতে হৈছিল নে আগতে কোনোদিনে আমি শুনাই নাছিলোঁ এই প্ৰথম কিন্তু বাতৰিয়ে চাতৰিয়ে পাই আছিলোঁ এইবিলাক দেখা নাই মই আৰু কিছু আগুৱাই গৈছোঁ কেনেকৈ পাইছিলে প্ৰতিমা নাথক একে বয়সৰে হ'ব চাগে আপোনালোক একে বয়সৰ ভালে বহুত ভাল মোৰতে বহুত ভাল আৰু আমি জানাত তাৰমানে একো নাই শেষবাৰৰ বাবে কেতিয়া পাইছিলে পৰিয়ালটো একবাৰ মই পৰহি গধূলি পাইছোঁ সন্ধিয়া মানে পৰহিলৈকে তেওঁলোক ঠিকে আছে তাৰমানে ঘৰত তেতিয়ালৈকে 3জন আছিলে 3জন নাই দাদা আহি পোৱা নাই ঠিক মই তাৰমানে গধূলি এওঁলোকৰ পৰা ওলাই আহিছোঁ তাৰপিছতে তেওঁ আহি ঘৰ সোমাইছে নিশালৈকে ঠিকে আছিল অৰ্থাৎ বুধবাৰে সন্ধিয়ালৈকে গোটেই কাৰবাৰবোৰ ঠিকে আছিলে কি ভাবে কেতিয়া এই ধৰণৰ ঘটনাটো ঘটিল কিয় ঘটিবলৈ পালে তাৰপিছত গম নাপাওঁ যদিও ওচৰত এটা ঘৰৰ ভিতৰত কেনেকুৱা কি ঘটনা ঘটিছে আমি কেনেকৈ জানিম আৰু মানে যিটো ৰুমত তেওঁলোক থাকে সেইটো ৰুমত মানুহ থাকি দৰ্জা বন্ধ কৰি থোৱাৰ পিছত গেটত যদি কোনোবা দহু কোবাৰি থাকে গম নাপায় শুনা নাপায় ভিতৰত একো শুনা নাপায় একো শুনা নাপায় দাদা অলপ ইয়াৰে চাগে মানে ওচৰৰে কাকক নাজানিম চাগে হয় মই সুধিছোঁ মই কৈছোঁ যিগৰাকী পৰিয়ালৰ সৈতে ঘটনাটো সংঘটিত হৈছে তেওঁলোকৰ ঘৰৰে এগৰাকী সদস্যক এই মুহূৰ্তত পাইছোঁ কি সন্দেহ কৰে সন্দেহটো বহুত ধৰণে আহিছে ধৰক সন্দেহ এতিয়া আৰু আমি উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ আৰু উপযুক্ত তদন্ত আমাক উচিত ন্যায় লাগে এইখিনি আৰু গম পোৱা মতে আপোনালোকৰ পৰিয়ালৰ পৰা প্ৰায় 10-12 বছৰ আগতে তেওঁলোক ইয়ালৈ উঠি আহিল উঠি মানে ঠিক আমি পৰিয়ালটো একেলগে আছোঁ এই ককাইদেউ কোনো সামাজিক মানে যিটো সমাজনামা বুলি কয় আমাৰ মানে অসমীয়া সমাজৰ যিটো নীতি নিয়ম আছে সেনেকুৱা আমাৰ সমাজনামা নিয়ে আমাৰ ৰাইজে কৈ আছে যে তই তাত বেলেগকৈ থাকিছা এটা ভিতৰুৱা কথা ক'ব গ'লো ৰাইজৰ ফালৰ পৰা আমাৰ খেলৰ চুবুৰীৰ পৰা কৈ আছে যে তই এখন সমাজনাম কৰিলোঁ ধৰ চুবুৰীৰ কিবা বস্তুবিলাকত ধৰ যাতে 2খন ঘৰ বুলি আমি দেখাব পাৰোঁ তাৰপিছত ককাইদেউ কৈছে যে চুবুৰী মাছ মাৰে কেতিয়াবা বছৰৰ মূৰত 1 কেজি মাছৰ কাৰণে মোক 2টা ভাগ নালাগে বাৰু যদি কোলাই তাৰ পৰা এটা দিবি বুলি কৈছিল সেনেকুৱাকৈ কোৱা মানুহ আৰু এটাও তাৰ পৰা বেলেগ হৈ ইয়াত থকা নাই মানে পৰিয়াল বেছি হ'লে বেলেগ বেলেগকৈ কৰিব লাগে নাই আপোনাৰ ভতিজা থিতিৰাজ ভতিজা যিখিনি লক্ষ্য কৰিছোঁ তেওঁক বেছি টাৰ্গেট কৰা হৈছে কাৰণ আপুনিও লক্ষ্য কৰিছে ধৰক তাৰ ঘাপ বৰ্ণনা কৰিব নিবিচাৰোঁ গতিকে ইমান কণমানি সন্তানটোক ইমান নৃশংসভাৱে টাৰ্গেট কৰা হ'ল আপোনাৰ ভতিজা হয় সেইটোতো আৰু এতিয়া আমি ভাষাৰে বুজাব নোৱাৰিম মোৰ ভতিজাৰ প্ৰতি মোৰ কিমান মোৰ ধন্যবাদ বৰ্ণনাৰ বাহিৰত বহু কথাই আহি পৰে পৰিয়ালৰ লোকৰ সৈতে কিছু কথা পাতিছোঁ তেওঁলোকেও এই মুহূৰ্তত অজ্ঞাত কাৰণ ঘাতক এই মুহূৰ্তত অজ্ঞাত গোটেই ছবিখন আৰক্ষীয়ে গোটেই বিষয়টোক লৈ মটিভটো বিচাৰিছে কি ধৰণে এই ঘটনাটো সংঘটিত হ'ব পাৰে কিহৰ বাবে হ'ব পাৰে কাৰণ বকো কামৰূপ আৰক্ষীৰো সহযোগ বিচাৰিব দৰং আৰক্ষীয়ে কাৰণ কামৰূপত তেওঁ কৰ্মৰত হৈ আছিল বকো ছয়গাঁৱত তেওঁ মণ্ডল হিচাপে কৰ্মৰত আছিল মই পুনৰ আপোনাৰ ওচৰলৈ আহিম বকোত কিমান বছৰ হৈ গ'ল তেওঁ যাৱা বকোত প্ৰথমতে 2 বছৰ নিছিলে মোটামুটি 6 মাহমান নিলে নিয়াৰ পিছত আকৌ আমিনগাঁও আনিলে আনাৰ পিছত মানে আমি বকৌহঁতকে লৈ যায় মানে ঘৰৰ পৰা যে অহা যোৱাৰ তেখেতৰ অসুবিধা আজি 5 বছৰমান আগতে এই বকত 6 মাহমান কাৰ্যকাল মানে কৰ্মৰত অৱস্থাত থকাৰ পিছত মানে ঘৰৰ পৰিয়াল লৈ যায় আমি অবজাৰ্ভাৰ দিয়াৰ পিছত মানে আমিনগাঁৱৰ ডিচি বাইদেউ মানে তেতিয়া তাৰপিছত তেখেতক আকৌ পুনৰবাৰ আমিনগাঁৱৰ পৰা আকৌ 2 বছৰ আমিনগাঁৱত কাম কৰাৰ পিছত আকৌ আজি 2 বছৰ হেৰি 2 বছৰ হ'ল বকত নিছে আকৌ পুনৰ
কেনেকুৱা ব্যক্তিগত শত্ৰুতা থাকিব পাৰে তাত কোনো বিষয়ে এতিয়া অফিচিয়েলি সেইবিলাক কথা আমাৰ লগত শ্বেয়াৰ নকৰে, কিন্তু ঘৰুৱাখিনি গোটেইখিনি আমাৰ লগত কিবা এটা ঘৰৰ এটা সৰু কথা থাকিলেও আমি কোৱাৰো, কাৰণ আমাৰ গাৰ্জেন আছিল, অভিভাৱক দেউতা যোৱাবাৰ ঢুকাই গ'ল, আৰু দেউতা থাকিলেও তাৰমানে প্ৰতিটো কথাৰে মানে ইয়াত ধৰে আমাৰ ঘৰখনৰ মুৰব্বী হিচাপে, আৰু ডাঙৰ ভাই যিহেতু, গতিকে প্ৰতিটো কথাই আমাৰ মানে খবৰ লখে ঘৰত কি আছে কি নাই। বা পৰহি গধূলিও এতিয়া ককাদেউ অফিচৰ পৰা আহি আমাৰ নিকটৱৰ্তী এজন মানে বাটেৰে চাইকেল লৈ গৈছিল, তাক মাতি পেলাই ঘৰলৈ কিবা খোৱা খাদ্য অলপ কিবা আনিছিল আৰু চাহ পানী খোৱা বস্তু অলপ মানে সি দি পঠায়, আৰু সেই মানুহজনক সেইদিনা মাতি আনি এই মানে এইটো বস্তু ঘৰলৈ লৈ যাব বুলি কৈছে, চাইকেলত দি পঠাই আকৌ লগে লগে মোলৈ ফোন কৰিছে ৰাতি 8টা বজাত যে মই কিবা এটা দি পঠাইছোঁ, এই ডিজেনৰ পৰা লৈ যাব, লৈ এজনৰ নাম ডিজেন। বুধবাৰে সন্ধিয়া 8 বজাৰ কথা আৰু 8টা বজাত 8 বজাৰ কথা, 8টা 7:30 কথা আৰু মানে ঘটনাটো ঘটিছে যদি বুধবাৰে ৰাতি ঘটিছে। তাৰ 8টা বজাৰ পিছত ককাদেউৰ লগত আৰু সেইখিনি সি কিবা এটা বস্তু দিছে, মই বাটৰ পৰা মানুহজনৰ পৰা লৈ গৈছোঁ সেইখিনি, আৰু তাৰপিছত আৰু আমি খবৰ ৰখা নহ'ল, সেইখিনি আৰু শেষ 12 কাৰণে 8টা বজাত কল কৰিছে মোৰ লগত। মই এই বাইদেউগৰাকীৰ সৈতে কথা পাতিছোঁ, সোঁফালে থকা এই বাইদেউগৰাকীৰ সৈতে সন্ধিয়া 6 বজালৈকে তেওঁলোকৰ যোগাযোগ আছিলে। দীপাংকৰ, বৃহস্পতিবাৰে পৰিয়ালৰ সৈতে কিবা যোগাযোগ কৰাৰ চেষ্টা কৰিছিল নে? পৰিয়ালে দীপক নাথৰ সৈতে যোগাযোগৰ কিবা চেষ্টা কৰিছিল নে? সমান্তৰালকৈ কোনো কাম কৰা লোক আহেনে তেওঁলোকৰ ঘৰত দৈনন্দিন, তেনেকুৱা কিবা খবৰ? নিশ্চয় মই পুনৰ ভাতৃৰ ওচৰলৈ যাম। মই পুনৰ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই ধৰি লওক বনোৱাও লাগি আছিল, গোটেই বিল্ডিংটোত কাম কাজ চলি আছিলে, সেইটো এটা এংগল থাকিব, কাৰণ তেওঁলোকৰো টাৰ্গেট হ'ব পাৰে। দ্বিতীয়টো কথা, 8 বজাতে শেষ যোগাযোগ নে তাৰপিছত আপোনালোকে যোগাযোগৰ বাবে চেষ্টা চলাইছিল? নাই, আৰু যিহেতু খোৱা বস্তু সঘনে আমাৰ এইটো ফোনাফোনি হৈ থাকে, বা কিবা এটা দি পঠাইছে, ফোন কৰি কৈছে যে বাটৰ পৰা বস্তুটো হেৰি কৰি লওঁ আৰু লৈ যায় বুলি কওঁতে মই ঘৰত, সেইটো ৰাস্তাৰ ওচৰতে ঘৰ আমাৰ পুৰণি ঘৰখনো, মই বাটৰ পৰা বস্তুটো লৈ গৈছোঁ সেইখিনি। তাৰপিছত কেতিয়া ফোন কৰিলে? আৰু তাৰপিছত আৰু কালি দিনৰ ভিতৰত কৰা নহ'ল, দুপৰীয়া 2 বজাত ফোন কৰিছোঁ বৌৰ তাত, বৌৰ নাম্বাৰত প্ৰায় 6-7 বাৰ ফোন কৰা গ'ল দুপৰীয়া। আমাৰ চুবুৰীৰ নামঘৰত এখন মানে কথাটো হয়, সেইটো আহিছে। দাদাক ফোন কৰিছিল আপুনি? হয়, দাদাক ফোন কৰিছিলোঁ সন্ধিয়া 6 বজাত। ফোনটো ছুইচ অফ চাগে? মানে ফোন ছুইচ অফ নহয়, ফোন ৰিং হৈ আছে, এতিয়াও ৰিং হৈ আছে, ফোন কৰিলে ৰিং হয়, কিন্তু ফোনটো আমি হাতত পোৱা নাই। এতিয়া ফোনটো ৰিং হৈ আছে, বৌৰ ফোনটো পাইছে, দাদাৰ ফোনটো পোৱা নাই। এই কথাটোৱে আমি কৈ আছোঁ যে ফোনটো ঘাতকে লৈ গ'ল নেকি, নে সেইটো এতিয়া তদন্তৰ আঁৰত ওলাব, এতিয়াতো মইতো ক'ব নোৱাৰিম, নে ক'ৰবাত ওচৰত কোনোবা পেলাই থৈ যাবও পাৰে। কুকুৰীখন পাইছে চাগে? কুকুৰী পোৱা নাই, মানে কুকুৰীখনৰ কভাৰটো পাইছে, কুকুৰী পোৱা হোৱা নাই। তাৰমানে এতিয়ালৈকে মোবাইলটো নাই আৰু কুকুৰীখন নাই। মই বৰ্ণনা পুনৰ যদি কৰোঁ, এয়া এখন ফটোগ্ৰাফ দেখুৱাইছে, এয়া আন এগৰাকী ভতিজাক, দীপক নাথৰ ভতিজাক। এখন কাৰ ফটো দেখুৱাইছে দাদা? বাবু ধৃতিৰাজৰ ফটো। অকণমান আমি যদি চাই থৈ দিওঁ, আমি ৰাস্তাটো অকণমান আপোনাৰ সম্পৰ্ক কি হয়? মোৰ বৰুতাৰ ল'ৰাই ভতিজা, মোৰ আপুনি ভতিজা হয়? সি বৰুতাৰ ডাঙৰ ল'ৰা, দাদাই মোৰ দাদাৰ ল'ৰাটোৱে মোৰ ভতিজা হয়। কেতিয়া মাত দিছিল আপোনাক? পৰহি লগ পাইছোঁ, ইয়াক ৰুমত বহি কথা পাতিছে, স্কুলত যোৱা বুলি কৈছে। এতিয়া দিল্লী পাব্লিক স্কুলত পঢ়ে, বহুত ভালকৈ পঢ়া বুলি কৈছে। আগতে সি অলপ উৎপাত আছিল, এতিয়া বহুত ঠাণ্ডা, ইমান ঠাণ্ডা, ইয়াৰ বহুত পৰিৱৰ্তন। ইয়াক কৈছোঁ ভালকৈ পঢ়, সন্মান ৰাখবি, দেউতাৰ কথা ভাবি, আৰু আমাৰ সন্মান দেখাবি। অত্যন্ত মৰম লগা সত্য নহয়, এনেকুৱা ল'ৰা নাই। কিবা অনুমান কৰিছে নেকি? কিবা অনুমান কৰিব পাৰিছে নেকি? অনুমান কৰা হোৱা নাই। কেনেধৰণে হ'ল এই ঘটনাটো? মাৰি পেলাইছে ইয়াক। বাবু কিয় মাৰলা? কাৰোবাক সন্দেহ কৰিছে নেকি? বাবুকে বেছি আঘাত কৰা যেন লাগে। বাবু জীয়ে থাকো নোৱাৰিম, ইয়াক লৈ জীয়ে থাকো। আৰু সুবিধা দিব বিচৰা নাই। পুনৰ অঞ্জন, আমি অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাই ল'ব বিচাৰিছোঁ। অঞ্জন, আমি কিছু আঁতৰি আহিছোঁ, আহি পুনৰ ক'ব বিচাৰিছোঁ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, অৰ্থাৎ এই ঘৰখনৰ পৰা মাত্ৰ 150 বা জয়ন্ত, মই বৰ্ণনা কৰিব বিচাৰিছোঁ 200 মিটাৰ দূৰত্বতে আছে বাইহেটা চাৰিআলি, যিটো তেজপুৰ সংলগ্ন যিটো ৰাষ্ট্ৰীয় ঘাইপথ। আৰু এই ঘাইপথৰ পৰা এয়া হৈছে তৃতীয়টো ঘৰ, অৰ্থাৎ 2টা ঘৰ এৰি খুব এটা বৃহৎ এটা এলেকা গেপত থাকি এই বিশেষ ঠাইটুকুৰাতে 10 বছৰ 11 বছৰ প্ৰায় পূৰ্বে সেইগৰাকী দীপক নাথে আহি নিজৰ ঘৰখন ইয়াত নিগাজিকৈ আৰম্ভ কৰিছিল। তাৰপিছত কাৰ কি নজৰ লাগিল, বহুতে কৈছে পৰিয়ালটোৰ ওপৰত নজৰ পৰিছে, আৰু যাৰ বাবে এই ধৰণৰ এখন
ভয়ংকৰ বৰ্বৰ এটা নৃশংস হত্যাকাণ্ড বাস্তৱত সংঘটিত হৈছে আৰু এই গোটেই ট্ৰিপল মাৰ্ডাৰ বুলি মই পুনৰ ক'ব বিচাৰিছোঁ কাৰণ মটিভ আৰক্ষী বিচাৰি পোৱা নাই জয়ন্ত ট্ৰিপল মাৰ্ডাৰ ঘাতকে অতি নিশংসভাৱে 3জন লোকক টাৰ্গেট কৰিছিল আৰু তাৰ ওপৰত অতি বৰ্বৰভাৱে টাৰ্গেট কৰা হোৱা যেন এটা অনুমান হয় সেই কণমানিটিক কাৰণ সেই কণমানিটিক দীপাংকৰ হয়তো বহুখিনি ক্লু ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছে আজিও আৰক্ষী অহাৰ সম্ভাৱনা আছেনে না যিহেতু সম্পূৰ্ণ ঘৰটো বৰ্তমান চিল কৰি ৰখা হৈছে আৰক্ষী অনুসন্ধানৰ খাতিৰত আজিও পুনৰ উপস্থিত হোৱাৰ সম্ভাৱনা কিমান ক্ৰাইম সিন ৰিক্ৰিয়েশ্যনৰ কথাটো আহিব জয়ন্ত কাৰণ নিশাৰ ভাগত আৰক্ষীয়ে তেওঁলোকৰ অনুসন্ধান চলাইছে এই মুহূৰ্তলৈকে দীপক নাথৰ মোবাইল ফোনটো নাই যিখন খুকুৰীৰে আক্ৰমণ কৰা হৈছিল সেই খুকুৰীখনৰ আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই গতিকে আৰক্ষী নিশ্চয় আহিব কাৰণ এটা মুকলি এলেকা সন্মুখত এখন বিশাল এখন পথাৰৰ নিচিনা এটা এলেকা হয়তো ঘাতকে পথাৰতো দলিয়াই পেলাব পাৰে ঘৰৰ হয়তো চৌপাশেও কৰবাত পেলাব পাৰে কাৰণ নিশাৰ আন্ধাৰত আৰক্ষীয়ে কেৱল প্ৰাথমিক অনুসন্ধানে চলাইছে ফৰেনচিক CIDৰ টিমে নিজৰ কাম কৰিছে তথ্যৰ ভিত্তিত তেওঁলোকে কিছু আৰু আগুৱাই গৈ দিনৰ পোহৰত তেওঁলোকে যে পুনৰবাৰ ক্ৰাইম সিন ৰিক্ৰিয়েশ্যন কৰিব সেয়াও প্ৰায় নিশ্চিত গতিকে এতিয়া প্ৰায় 9:30 বাজিবৰ হৈছে গতিকে 10 বজাৰ আশে-পাশে হয়তো দৰং আৰক্ষীৰ ইয়াত উপস্থিতি আমি দেখিবলৈ পাম মৃতদেহ এই মুহূৰ্তত নিশ্চিত হোৱা নাই গুৱাহাটীলৈ পঠোৱা হ'ব তাত মৰণোত্তৰ পৰীক্ষা কৰোৱা হ'ব নে মঙলদৈ অসামৰিক চিকিৎসালয়তে মৰণোত্তৰ পৰীক্ষা কৰোৱা হ'ব এয়া কিছু সময়ৰ পিছত ছবিখন স্পষ্ট হ'ব কিন্তু ইয়াৰ অঞ্চলৰ লোকসকল এই গোটেই এলেকাটোৰ লোকসকলৰ সৈতে আমি মুখামুখি হৈছোঁ তেওঁলোক হতবাক হৈ পৰিছে কাৰণ অতি নৃশংসভাৱে এটা পৰিয়ালক টাৰ্গেট কৰা হৈছে 3জন লোকক 2জন লোকক খপিয়াই দাৰে অতি নৃশংসভাৱে আক্ৰমণ কৰা হ'ল আনজন লোকক বাহিৰত মৃতদেহ উদ্ধাৰ কৰা হৈছে তেওঁৰ পিঠিৰ মই কৈছোঁ পুনৰবাৰ যে মূৰৰ পিছপিনে তেওঁৰ আঘাতৰ চিন স্পষ্ট নাক আৰু মুখেৰে তেজ ওলাই থকা এটা পৰিৱেশ পিন্ধনত কৈছোঁ জিন্স পেণ্ট আনফালে টি-চাৰ্ট গতিকে এয়া 7-8 বজালৈকে শেষ যোগাযোগ নিশ্চয় নিশাৰ ভাগতে এই ঘটনাটো সংঘটিত হৈছিল দিনৰ পোহৰত এই ঘটনাটো সংঘটিত হোৱাটো খুবেই কঠিন বুলি এই মুহূৰ্তত এটা অনুমান কৰা হৈছে গতিকে বুধবাৰৰ ঘটনা বৃহস্পতিবাৰে বিয়লি ভাগত পোহৰলৈ আহিলেও কিন্তু এই মুহূৰ্তত আৰক্ষীয়ে সময় যিমানে বাগৰিছে কিন্তু আৰক্ষীয়ে মটিভ বিচাৰি উলিয়াত কিন্তু এক প্ৰকাৰ ব্যৰ্থ হৈছে ধন্যবাদ জনাইছোঁ দীপাংকৰ এইখিনি মুহূৰ্তত আপোনাক আমি অধিক খবৰৰ বাবে পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে বুধবাৰে নিশা গণেশগুৰিত তৃতীয় লিংগৰ ত্ৰাসৰ পিছতে একশ্যন মুডত দিছপুৰ আৰক্ষী বৃহস্পতিবাৰে নিশা মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাই কৰায়ত্ব কৰে মুঠ 26 জনক দিছপুৰ আৰক্ষীৰ জালত 19 জন যুৱক আৰু 4 গৰাকী মহিলা লগতে আটক কৰিছে তৃতীয় লিংগৰ 3 গৰাকীক গণেশগুৰিত ৰাজহুৱা সম্পত্তি নষ্ট কৰাৰ অভিযোগত গোচৰ ৰুজু কৰি আটক কৰে তৃতীয় লিংগৰ 3 গৰাকীক গণেশগুৰি 6 মাইল দিছপুৰৰ কেইবাটাও স্থানত চলিল দিছপুৰ আৰক্ষীৰ অভিযান DCP মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল অভিযান নিশাৰ মহানগৰীত অসামাজিক কামত লিপ্ত হোৱা তথা উশৃংখল পৰিৱেশ সৃষ্টি কৰা যুৱক যুৱতী মহিলা তথা তৃতীয় লিংগৰ বিৰুদ্ধে অভিযান দিছপুৰ আৰক্ষীৰ এটা বৃহৎ দলৰ মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাজোৰ নতুন দিহিনা শহুৰেকৰ পৰিয়ালৰ লোকে জ্বলাই দিলে জোঁৱায়েকৰ ঘৰ ইমৰান আলী নামৰ এজন লোকৰ ঘৰত অগ্নিসংযোগ ইমৰান আলীয়ে পত্নীক হত্যা কৰাৰ সন্দেহত এই ঘটনা বিহপানৰ পাছতে মৃত্যু হৈছিল ইমৰানৰ পত্নী আনোৱাৰা বেগমৰ এই ঘটনা হত্যাকাণ্ড বুলি সন্দেহ আনোৱাৰাৰ পৰিয়ালৰ আনোৱাৰাৰ পৰিয়ালে লণ্ডভণ্ড কৰে ইমৰানৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ পাছতে জ্বলাই দিলে বাসগৃহ অগ্নি নিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ বৃহৎ দল আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় জ্বলি চাৰখাৰ হয় ইমৰানৰ বাসগৃহ ইমৰানৰ পত্নী আনোৱাৰাই বিহপান কৰি মৃত্যুমুখত পৰাৰ পিছত পৰিয়ালৰ লোকে সন্দেহ কৰিছে এয়া এক হত্যাকাণ্ড আনোৱাৰাৰ পিতৃ পৰিয়ালৰ মাতৃগৃহৰ সন্দেহ আৰু তাৰ পিছতে জোঁৱায়েকৰ ঘৰত এনেদৰে লণ্ডভণ্ড কৰি অগ্নি সংযোগ কৰাৰ পিছতে এক উত্তেজনা বিৰাজ কৰে নতুন দিনে কাম বুলি কয় ঘৰ জ্বলাই দিছে কোনোবাই কি হৈছে ঘটনা জ্বলাই দিছে মানে ইয়াত মানে বোৱাৰী এটা বিষ খাই পেলাই ৰাতিপুৱা 10টা 11টা মানত মানে বিষ খাইছিল
যোনটো মানে বোৱাৰী মাৰা গৈছে তেওঁৰ দেউতাকে মানে তৎক্ষণাত মানে মাছৰ বেপাৰ কৰে মানে বেপাৰৰ পৰা আহি পেলাই শুনা পাই পেলাই আহি পেলাই মানে মেডিকেল লৈ গৈছে তাড়াতাড়ি কৰি মেডিকেলত লৈ যোৱাৰ পিছত মানে গম পালো বোলে বোৱাৰীজন মাৰা গৈছে তাতে মানে দুপৰীয়া 2টামান বজাত আহিছিল ইয়ালৈকে ঘৰলৈকে হয় তাতে আহি পেলাই মানে ইয়াত মানে দৰ্জা চৰ্জা ভাঙিছে আলমেৰি চালমেৰি এইবিলাক মানে পুৱাই ভাঙি থৈ গৈছে অকলে নহয় অকলে ভায়েকটো আহিছিল আৰু মানে 2-4জন মানুহ আহিছিল 8জনমান মানুহ আহিছিল ইয়াতে টোটেল আহি থৈ মানে তেওঁলোকে থানালৈকে গুচি মানে গ'ল আমিও মানে ইয়াতে থাকিলো কথা পাতি আছো ইয়াত মাজতে শুনা পালো বোলে ল'ৰাটোৰ যে মানে বোৱাৰীটো যে দেউৰাক যে হেৰি মেডিকেলত লৈ গৈছিল দেউৰাকটো আৰু মেডিকেলত থৈ পেলাই বেলেগ এটা মানুহক থৈ পেলাই ঘৰত গুচি আহি আছে ল'ৰাটোক আধা ৰাস্তাতে ধৰি পেলাই মানে তাতে মানে অলপ মাৰধৰ কৰিছে আমি আৰু ইয়াৰ পৰা যাই পেলাই তেওঁক উদ্ধাৰ কৰিলো আনি পেলাই মানে মই ঘৰত থৈছিলো থোৱাৰ পিছত পুলিচে আহি পেলাই আৰু মানে ল'ৰাটোক লৈ গৈছে তাৰপিছত মানে এতিয়া ল'ৰা 2জনে মানে হেৰিতে আছে থানাতে আছে কিন্তু ডেড বডিটো এতিয়াও মানে মেডিকেলতে আছে ঘৰটো যে জ্বলাই দিলে কোনে জ্বলাই দিলে ঘৰটো জ্বলাই দিলে আপোনাৰ ছোৱালীটোৰ বাজাক আৰু মানে ভায়েক আৰু মানে 2-4জন মানুহ আহিছিল হুজাই ডবকা আৰক্ষী থানাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ মাজনিশা থানাৰ লকআপৰ পৰা অভিযুক্তক উলিয়াই আনি আৰক্ষীৰ উপস্থিতিত 2 যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ বাহিৰৰ 2 যুৱকৰে মিলি 3জন আৰক্ষীয়ে মদাৰতলিৰ শৰীফুদ্দিন নামৰ যুৱকজনক লকআপৰ পৰা উলিয়াই আনি মাৰপিট কৰাৰ অভিযোগ ডবকা থানাৰ কনিষ্টবল মিলন লস্কৰ সিপাহী অভিজিত বৰা নিশা কৰ্তব্যত থকা আন এজন আৰক্ষী আৰু মদাৰতলি গাঁৱৰ বিকাশ আৰু ৰুদ্ৰ বড়োৰ বিৰুদ্ধে উঠিছে এই অভিযোগ শৰীফুদ্দিনক বহু সময় ধৰি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ লাভ জেহাদৰ বলি হোৱা এগৰাকী যুৱতীক ব্লেকমেইলিং কৰাৰ অভিযোগত বুধবাৰে ডবকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শৰীফুদ্দিনক বৃহস্পতিবাৰে হুজাই আদালতত হাজিৰ কৰা অৱস্থাত দণ্ডাধীশক ডবকা থানাত আৰক্ষীৰ উপস্থিতিত ৰুদ্ৰ আৰু বিকাশ নামৰ 2 যুৱকে প্ৰহাৰ কৰাৰ কথা অৱগত কৰে শৰীফুদ্দিনে বৰ্তমান জামিনত মুক্তি লাভ কৰা শৰীফুদ্দিনৰ অভিযোগৰ পিছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ মই লকআপত আছিলোঁ পিছত যেইজন ডিউটি কৰি দিয়ে এই আহি পেলাই লকআপটো খুলি দিছে খুলি দিয়াৰ পিছত 2টা মানে কনিষ্টবল শুনা পাইছোঁ মই চিনি পাওঁ দেখিলে আৰু নাম নাজানো তেওঁ 2জনে ওলাইছে আৰু লগত ৰুদ্ৰ আৰু হেৰি আছিলে চিচি কেমেৰাৰ থানাৰ চিচি কেমেৰাটো চেক কৰিলে ওলাই যাব আৰু চব কথা পিছত 1 ঘণ্টামান পিক মাৰিছিল মাৰি আকৌ লকআপত সোমাই থৈ গৈছে আকৌ সিহঁতে আধা ঘণ্টামান পিছত আকৌ আহিছে আকৌ আৰু 1 ঘণ্টামান মাৰপিট কৰিছে আকৌ সোমাইছে আকৌ ওলাইছে আকৌ তেতিয়া আহি ৰুদ্ৰই বেছি মাৰপিট কৰিছে মোৰ লগত ৰুদ্ৰ আৰু এই আছে ৰুদ্ৰ কোন হয় ৰুদ্ৰ মদাৰতলিৰ হয় পুলিচৰ মানুহ নেকি পুলিচৰ মানুহ নহয় ৰুদ্ৰ আৰু বিকাশ পুলিচৰ মানুহ নহয় বেলেগৰ কিবা হয় আৰু কৰবীৰ কিবা হয় এইটো মই নাজানো কি হয় বুলি নাজানো আৰু মই শুনাও নাই কি হয় বুলি কিন্তু এতিয়া দেখা পাইছোঁ তাইৰ লগত ঘূৰি থাকে ৰাতি 12টাৰ পৰা 4টালৈকে ইয়াত মাৰপিট কৰিছে ডবকাৰ পৰা আমাৰ সাংবাদিক আব্দুল হাকিমৰ সৈতে সংযুক্ত হৈছো আব্দুল এই গুৰুতৰ অভিযোগ সন্দৰ্ভত ডবকা আৰক্ষীয়ে কি মন্তব্য আগবঢ়াইছে হয় জয়ন্ত ক'ব লাগিব ডবকা থানাত এয়াই প্ৰথম নহয় পূৰ্বে অনুৰূপ ঘটনা সংঘটিত হৈছিল আৰু ক'ব লাগিব অসম আৰক্ষীয়ে ৰাজ্যৰ প্ৰতিখন থানাত বহু অত্যাধুনিক চিচি কেমেৰা স্থাপন কৰিছে আৰু চিচি কেমেৰাত ডবকা আৰক্ষী থানাত চিচি কেমেৰা গ্ৰেপ কৰা নাই আৰু ডবকা আৰক্ষী থানাত বিশেষ ক'বলগীয়া আজি বিগত প্ৰায় এবছৰৰ পৰা দালালৰ দপদপনি বৃদ্ধি পাইছে আৰু একাংশ দালালৰ বাবে এনে অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু ক'ব লাগিব থানাৰ লকআপৰ পৰা উলিয়াই এজন অভিযুক্তক কেনেকে মাৰপিট কৰিব পাৰিলে আৰু আমি বিশ্বস্ত সূত্ৰ মই জানিব পৰা মতে চিচি কেমেৰাত আবদ্ধ হৈ আছে এই ঘটনা আৰু এই মুহূৰ্তত বৰ্তমানলৈকে হোজাই আৰক্ষী প্ৰশাসন তথা অসম আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি জানিব পৰা গৈছে আৰু বিশেষকৈ ক'ব লাগিব ইয়াই প্ৰথম নহয় পূৰ্বেও অনুৰূপ ঘটনা একাধিক সংঘটিত হৈছে আৰু ডবকাত বিশেষকৈ ক'ব লাগিব সংখ্যালঘু প্ৰধান অঞ্চল বিভিন্ন ধৰণৰ সংঘাত লাগিয়ে থাকে আৰু যাৰ বাবে দেখা গৈছে এটা দালাল চক্ৰ সক্ৰিয় হৈ আছে দালাল চক্ৰ বিৰুদ্ধে অসম আৰক্ষী তথা
হোজাই আৰক্ষী অধ্যক্ষকে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই আৰু ডবকা আৰক্ষী থানাত বা মোৰাজাৰ আৰক্ষী থানাত কি ধৰণে চলি আছে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ বাবে অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে। আৰু দেখা গৈছে সমান্তৰালভাৱে ড্ৰাগছ ব্যৱসায়ীৰে ভৰি পৰিছে ডবকাত। আৰক্ষীয়ে আটক কৰি আদালতলৈ প্ৰেৰণ কৰি আদালতত জামিন দি দিয়ে, তাৰ পিছদিনা অনাই বনাই ঘূৰি পৰে। এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা ডবকাত সংঘটিত হৈ আছে আৰু আৰক্ষীৰ এনে পদক্ষেপত সাধাৰণতে সচেতন মহলে উদ্বেগ প্ৰকাশ কৰিছে। জয়ন্ত। ধন্যবাদ আব্দুল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম প্ৰিয় শিষ্য তথা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি তিৰুভাৱ তিথি। বাৰকুৰি বৰগীতৰ স্ৰষ্টা মহাপুৰুষ মাধৱদেৱৰ অসমীয়া সমাজ জীৱনলৈ অৱদান অপৰিসীম। আজি গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ। সকলোৱে গুণানুকীৰ্তন কৰিছে বৰহাৰপুৰ সৃষ্টিৰাজিৰ। সত্ৰই নামঘৰে ধ্বনিত হৈছে হাজাৰী ঘোষা। সুদূৰ নাগা পাহাৰৰ পৰা অকোৱা পকোৱা বাটেৰে বাট কৰি বাই বৈ অহা বুঢ়ীদিহাৰ পাৰত গুৰুজনাই 4 খুঁটি স্থাপন কৰা ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত আজি পুৱাৰে পৰাই হৰিনামৰ ধ্বনি উঠিছে। প্ৰবাদ অনুসৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক লগ ধৰিবলৈ বুঢ়ীদিহাই ভটিয়াই আহোঁতে ঢেকীয়াখোৱাৰ এহাল বৃদ্ধ দম্পতীৰ ঘৰত এৰাতি কটাইছিল। দুখীয়া বৃদ্ধ দম্পতীয়ে নিশা ঢেকীয়া শাকেৰে মাধৱক ৰাতিৰ অন্ন ৰান্ধি খুৱাইছিল আৰু সেই পুৱাৰ ভাগত নদীৰ কাষত এজোপা ঔটেঙা গছৰ পৰা এটা ঔটেঙা ছিঙি আনি তাৰে এটি পটুৱা এৰুৱাই 4 খুঁটি মাৰি জ্বলাইছিল এগছি বন্তি। তেতিয়াৰ পৰাই মহাপুৰুষজনাই জ্বলাই যোৱা চিৰ প্ৰজ্বলিত বন্তিগছিয়ে আজিও সমাজত বিলাই আহিছে আধ্যাত্মিকতাৰ পোহৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শেৰে অনুপ্ৰাণিত গুৰু মাধৱদেৱেও আধ্যাত্মিক চিন্তা চৰ্চাৰে সমাজবাদ গঢ়াৰ প্ৰয়াস কৰিছিল। সাহিত্য সংস্কৃতিৰ পূজাৰী, একেধাৰে গীতিকাৰ, নাট্যকাৰ, সুৰকাৰ তথা অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিৰুভাৱ তিথিত আমিও জনাইছোঁ গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত। নিশ্চয়কৈ চাওক, আজি যিহেতু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য বৰহাৰপুৰ গুৰু মাধৱৰ তিৰুভাৱ তিথি আৰু সেই লৈ পুৱাৰে পৰাই তেওঁ জ্বলাই যোৱা যি অক্ষয় বন্তি যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰাই যথেষ্ট লোকৰ সমাগম ঘটিছে। বিভিন্নজন আহিছে, আহি আজি এই গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষত সকলোৱে আহি নামঘৰত সেৱা ধৰিছে আৰু সমান্তৰালভাৱে পুৱাৰে পৰাই আচলতে মহাপুৰুষ মাধৱদেৱৰ যিসমূহ সৃষ্টি সেই সৃষ্টিসমূহ ইয়াতে চৰ্চা চলিছে আৰু দিনজোৰাকৈ আচলতে বৰ্ণাঢ্যভাৱে আজি গুৰুজনাৰ তিৰুভাৱ তিথি ঢেকীয়াখোৱা বৰনামঘৰত আয়োজন কৰা হৈছে। আজি যিহেতু গুৰুজনাৰ তিৰুভাৱ তিথি এটা পবিত্ৰ দিন আৰু ঢেকীয়াখোৱা বৰনামঘৰৰ পৰিৱেশটো অলপ সুকীয়া হৈ পৰে। গুৰুজনাই যিহেতু অক্ষয় বন্তি গছি জ্বলাই গৈছিল আৰু পুৱাই আপোনালোক আহিছে, ভাল লগা কথা। সেইটো বহুতেই ভাল লগা। মোৰ মানে অন্তৰৰ সেইটো মানে সদায় ভাবি থাকোঁ যে আমি মাধৱত এপাক আহোঁৱেই, আজি তিথি হিচাপে আহিব পালোঁ, সেইটো আমাৰ বাবে সৌভাগ্য বুলিয়ে ভাবোঁ। এনেতো ভাদমাহত আমাৰ নামঘৰত গৈয়ে থাকোঁ, কিন্তু আমি ঢেকীয়াখোৱা নামঘৰত আজি সেৱাদাত যদি জ্বলাব পাৰে কাৰণে খুবেই আনন্দিত। আৰু মানে মহাপুৰুষ দেৱৰ তিথিৰ দিনা আহিছোঁ যিহেতু, সেইকাৰণে মানে আমি মানে মনটো মানে বহুতো প্ৰফুল্লিত। ধন্যবাদ জনাইছোঁ আপোনাক। আপুনিও ডিব্ৰুগড়ৰ পৰা আহিছে? হয়, ডিব্ৰুগড়ৰ পৰা আহিছোঁ। হয় হয় হয়। ঢেকীয়াখোৱাত প্ৰতি বছৰে অহা হয়? প্ৰতি বছৰে আহোঁ বুলি ক'ব পাৰি আৰু। ভাল লাগে আহি? ভাল লাগে, মনটো বহুত পবিত্ৰ লাগে। তাতে আজি শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি, আজি ইয়াত যথেষ্ট ভাল লাগিছে। আহি মানুহৰ সমাগমটো থাকেই আৰু ভকত বৈষ্ণৱৰ পদধূলা গ্ৰহণ কৰি ভাল লাগে আৰু মুঠতে। ধন্যবাদ জনাইছোঁ, সেৱা ধৰিছোঁ আপোনালোকক। এনেধৰণে বিভিন্নজন আহিছিল, আহি হাতচোৰাতে দেখিবলৈ পোৱা গৈছে খুব সুন্দৰকৈ ইয়াতে নাম আচলতে গুৰুজনাই যি আচলতে অনুপম সৃষ্টি, গুৰু মাধৱৰ যি অনুপম সৃষ্টি বৰগীত, সেই বৰগীতৰ ধ্বনি উঠিছে। আমি সেই পৰিৱেশটোৰ মাজলৈ লৈ যাম।
গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰতো শ ভক্তপ্ৰাণ ৰাইজে গুৰুজনাৰ আশীষ গ্ৰহণ কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয়। ভক্তিৰসত বুৰ গৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ প্ৰাংগণ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আঠখেলীয়া নামঘৰ দৰ্শন কৰিবলৈ আহিছে ভক্তগণ। উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আঠখেলীয়া নামঘৰ চৌহদত। পুৱাৰে পৰা হৰিনাম কীৰ্তনেৰে মুখৰিত হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ প্ৰাংগণ। আঠখেলীয়া নামঘৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক আনমোল যাদৱৰ সৈতে আমি সংযুক্ত হৈছোঁ। আনমোল, আঠখেলীয়া নামঘৰৰ সেই ভক্তিৰস আপোনাৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক। হয় চাওক, আজি গুৰুজনাৰ তিৰুভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত বিভিন্ন প্ৰান্তৰ পৰা সেউকী ভক্তসকল আহি ভিৰ কৰিছে। মই ইয়াৰ পৰিৱেশ দেখুৱাম জয়ন্ত পোনে পোনে নিউজ 18 অসম নিউজৰ দৰ্শকসকলক। আৰু এক সুন্দৰ পৰিৱেশ, কাৰণ আজি গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনা বিভিন্ন প্ৰান্তৰ পৰা সেউকী ভক্তসকল আহিছে আৰু তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ আমাৰ দৰ্শকসকলক। তেওঁলোকে ধূপ দীপ নৈবেদ্যৰে গুৰুজনাক আশীষ গ্ৰহণ কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা সেউকীসকল আহিছে, তেওঁলোকৰ পৰিৱেশ মই দেখুৱাইছোঁ। আৰু ইয়াৰ সমিতি বিষয়ববীয়াসকল আছে, তেওঁলোকৰ লগত কথা পাতিম। আঠখেলীয়া ঐতিহ্যপূৰ্ণ আঠখেলীয়া নামঘৰত বিভিন্ন প্ৰান্তৰ পৰা আচলতে সেউকীসকল আহে। আৰু গুৰুজনাৰ তিথি, আজি গুৰুজনাৰ তিৰুভাৱ তিথি, যথেষ্ট সংখ্যক ৰাইজ উপস্থিত হৈছে আঠখেলীয়া নামঘৰত গুৰুক আশীষ গ্ৰহণ কৰিবলৈ। কি ক'ব? হয়, আজি গুৰুজনাৰ তিথি। আজি ৰাতিপুৱা 5 বজাৰ পৰা যথেষ্ট সংখ্যক সেউকী ভিৰ। পুৱা 5 বজাৰ পৰা এই ধৰণে সেউকী আহি আছে, গৈ আছে। আমি আশা কৰিছোঁ গধূলিলৈকে আৰু যথেষ্ট সেউকী ভিৰ হ'ব। আমি আশা কৰিম সকলো ৰাইজ আহক, এই তিথিত সকলোৱে সহযোগ কৰক। আৰু সেউকীসকলৰ যি সুবিধা অসুবিধাখিনিৰ কাৰণে আমাৰ অন্ততঃ 100জন স্বেচ্ছাসেৱক দিয়া হৈছে। সকলোৱে তেখেতসকলে কাম কৰিছে যাতে এমুঠি প্ৰসাদ সকলোৱে পাব পাৰে। আৰু আমি দেখিছোঁ নিজৰ লগতে মংগলক লগতে গোটেই দেশখনৰ মংগল, ৰাইজৰ মংগলৰ কাৰণে আশীষ গ্ৰহণ কৰিছে। আৰু আঠখেলীয়া নামঘৰৰ এক ঐতিহ্য আছে আৰু ইয়াক পৰম্পৰাগত ৰীতি নীতিৰে যি আপোনাৰ নাম প্ৰসংগ হয়, আমাৰ 14 প্ৰসংগ আৰ্হিত 4 প্ৰসংগ হয়। পুৱা 5 বজাত নাম প্ৰসংগ, 11 বজাত, তাৰপাছত 2:30 বজাত, আৰু সন্ধ্যা সেউকী বহুত ভিৰ হয়। দিনত যিমান হয় ৰাতিও সিমান হয়। গতিকে 7 বজাত নাম প্ৰসংগ হয় আৰু 10 বজাত সেউকীসকল গুচি যায়গৈ। এইখিনি বিভিন্ন প্ৰান্তৰ পৰা আছে। দাদা অকণমান আপোনাৰ পৰা ল'ম, ক'ৰ পৰা আহিছে আপুনি? মই ডিফুৰ পৰা আহিছোঁ। হয়, গুৰুজনা আজিৰ তিৰুভাৱ তিথি হয়, আহি ভাল লাগিছে। ইয়াত বহুত দিনৰ পৰা আশা আছিলে যে ইয়ালৈ আহিম বুলি, আহি পেলাই বহুত ভাল লাগিছে। হয়, বিভিন্ন প্ৰান্তৰ পৰা আহিছে। হয় হয়, আমি এতিয়া ডিফুৰ পৰা আহিছোঁ, কাৰ্বি আংলঙৰ পৰা। কিমানজন লোক আহিছে? আমি 5 জন আহিছোঁ। হয়, ধন্যবাদ আপোনালৈ। হয়, মই জয়ন্ত দেখুৱাম, ইয়াৰ পৰিৱেশ দেখুৱাম। আচলতে ভক্তিৰ ৰসত বুৰ গৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ আৰু বিভিন্নজন লোক আছে। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? আপুনি যোৰহাট বৰুৱাবাৰী। যথেষ্ট ৰাইজ হৈছে। হৈছে। প্ৰতি বছৰে আহেনে? প্ৰতি বছৰ নহয়, এইবাৰ মই প্ৰথম আহিছোঁ। হয়, মই ভিতৰলৈ যাম আৰু ইয়াৰ পৰিৱেশ দেখুৱাম আচলতে নামঘৰৰ। হয়, আনমোল, আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি। সৰ্বোত্তম TMT লগা, এইটো মাইথান ষ্টীল নহয়, সস্তা হয় বছ। ষ্ট্ৰং মানে মাইথান ষ্টীল।